নমস্কাৰ বন্ধুগণ ওয়েলকাম টু মাই ইউটিউব চেনেল আসাম কেৰিয়াৰ আপডেট আজি পুনৰ আপোনালোকৰ বাবে ভাল খবৰ আহি গ'ল দুটা বিভাগত চাকৰি মুকলি কৰি দিলে 8 পাস 10 পাস 12 পাস ডিগ্ৰী পাস সকলোৰে এই চাকৰিখিনি মুকলি কৰি দিছে গ্ৰেড 3 আৰু গ্ৰেড 4 লেভেলত চাকৰি হয় নতুনকৈ চাকৰি আহিলে অসম চৰকাৰৰ চাকৰি আহি গ'ল যদি আপোনালোকে ইন্টাৰেষ্টেড হয় এই ভেকেন্সি কিটা যদি আপোনালোকে আবেদনসমূহ কৰিব বিচাৰে তেন্তে আপোনালোকৰ এটা বৃহৎ অপৰচুনিটি আহিলে এটা বৃহৎ সুযোগ আহিলে এই সুযোগটো আপোনালোকে মিছ নকৰিব এই চাকৰিখিনি আপোনালোকে কেনেদৰে আবেদনসমূহ কৰিব বা চাকৰিখিনি কি হয় এই সকলোখিনি কথা এই ভিডিঅ যোগে আলোচনা কৰা হ'ব যদি ভিডিঅটো ভাল পায় ভিডিঅ লাইক কৰিব লগৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব এনেকুৱা ভিডিঅসমূহ চাই থাকিবৰ বাবে আৰু ভিডিঅটো যিমান পাৰে কিমান বন্ধুৰ মাজত শ্বেয়াৰ কৰি যাতে সকলো বন্ধুৱে ডেইলি জবৰ আপডেটসমূহ পাই থাকে আহক আজি ভিডিঅটো আৰম্ভ কৰো আজি যেটো প্ৰথমটো ভেকেন্সি মুকলি কৰিছে এটো মুকলি কৰিছে আপোনালোকৰ মাজুলী জুডিচিয়াৰী ফালৰ পৰা ইয়াৰ আপোনালোকৰ 8টা কৈ পিয়ন চকীদাৰ এনেকুৱা ভেকেন্সি সমূহ মুকলি কৰিছে ডিস্ট্ৰিক্ট এণ্ড সেশন জজ মাজুলী ফালৰ পৰা ভেকেন্সি খিনি মুকলি কৰি দিছে আৰু ইয়াৰ কাৰণে আপোনালোকৰ লাষ্ট ডেট দেখিব পাইছে 21/12/2024 ডিসেম্বৰ মাহৰ 21 তাৰিখ পৰ্যন্ত ভেকেন্সি কিটা কাৰণে আবেদন সমূহ কৰিব পাৰিব যদি আপোনালোকে মাজুলী জুডিচিয়াৰী আপোনালোকে চাকৰি কৰিম বুলি ভাবিছে তেতিয়া আপোনালোকৰ এটা বৃহৎ অপৰচুনিটি আহি গ'ল ইয়াৰ কাৰণে পিয়নৰ কাৰণে 7টা কৈ ভেকেন্সি আছে ইউআৰৰ কাৰণে 4টা আছে ওবিসি এমবিসি কে দুটা আছে এসটি প্লেনৰ কাৰণে এটা কৈ আছে চকীদাৰৰ ক্ষেত্ৰত আপোনালোকৰ নাম্বাৰ অফ পোষ্ট আছে এটা স্কেল অফ পে দি হ'ব 12 পৰা 37500 টকা লগতে গ্ৰেড পে 3900 টকা আৰু এডুকেশ্যন কোৱালিফিকেশ্যন মিনিমাম 8 পাছৰ পৰা আবেদন কৰিব পাৰিব ম্যাক্সিমাম 12 পাছ পৰ্যন্ত সিটিজেনশিপ আপোনালোকৰ ইন্ডিয়ান হ'ব লাগিব এমপ্লয়মেন্ট এক্সচেঞ্জ ৰেজিষ্ট্ৰেচন কাৰ্ড আপোনালোকৰ থাকিব লাগিব এজ লিমিট 18 পৰা 40 বছৰ পৰ্যন্ত আপোনালোকে আবেদনসমূহ কৰিব পাৰিব লগতে আপোনালোকে এজ ৰিলেক্সেশন সমূহ লাভ কৰিব যদি এসসি এসটি হয় 5 বছৰ কৰি ৰিলেক্সেশন লাভ কৰিব ওবিসি হলে 3 বছৰ কৰি লাভ কৰিব পিডব্লিউবিডি হলে আপোনালোকে 10 বছৰ পৰ্যন্ত এজ ৰিলেক্সেশন সমূহ আপোনালোকে লাভ কৰিব যদি আপোনালোকে ইন্টাৰেষ্টেড হয় এই ভেকেন্সি কিটা কাৰণে যদি আপোনালোকে আবেদনসমূহ কৰিব বিচাৰে তেন্তে আপোনালোকৰ এটা বৃহৎ অপৰচুনিটি আহি গ'ল সো অপৰচুনিটি আপোনালোকে গ্ৰহণ কৰিব পাৰে যদি আপোনালোকে ইন্টাৰেষ্টেড হয় এই ভেকেন্সি কিটা কাৰণে আবেদনসমূহ যদি কৰিব বিচাৰে আৰু ইয়াৰ আপোনালোকে দেখিছে হাউ টু এপ্লাই ক্ষেত্ৰত ইয়াৰ কাৰণে আবেদনসমূহ কেনেকৈ কৰিব মই হেতু জনাইছো ইয়াৰ কাৰণে আবেদন কৰিবলৈ যদি এড্ৰেছ দেখিব পাইছে এটা ডিস্ট্ৰিক্ট এণ্ড সেশন জজ মাজুলী গড়মুৰ পিন 785104 এড্ৰেছত আপোনালোকৰ যিখন এপ্লিকেশন ফৰ্ম হয় বা আসাম ষ্টেণ্ডাৰ্ড যিখন ফৰ্ম হয় সেই ফৰ্মখন ভালদৰে ফিল আপ কৰি মিল এই এড্ৰেছত আপোনালোকে পঠাই দিলে আপোনালোকৰ আবেদনসমূহ হৈ যাব ইয়াৰ আপোনালোকে আবেদন কৰিব লাগিব 2 কপি আপোনালোকৰ পাছপোৰ্ট সাইজ কালাৰ ফটোগ্ৰাফ লাগিব সিগনেচাৰ লাগিব সেভ এটেস্টেড কপি এনেকুৱা আপোনালোকৰ বহুখিনি লাগিব ড্ৰাইভিং লাইসেন্স যদি আপোনালোকৰ আছে আপোনালোকে দিব পাৰে এডুকেশ্যন কোৱালিফিকেশ্যন হিচাপে বা বাকি বেলেগও দিব পাৰে যদি আপোনালোকৰ সেই যেটো আছে এডুকেশ্যন 10 পাস 11 পাস বা 9 পাস 8 পাস সাৰ্টিফিকেট দিলে আপোনালোকৰ আবেদনসমূহ হৈ যাব ইয়াৰ কোনো এপ্লাই ফিজ দিবলগীয়া প্ৰয়োজন নাই 2 নম্বৰ যেটো ভেকেন্সি মুকলি কৰিছে তো মুকলি কৰিছে আপোনালোকৰ গোখাইগাঁও কলেজৰ ফালৰ পৰা ইয়াৰ আপোনালোকৰ বহু ধৰণৰ ভেকেন্সি আছে মেইনলি আমি ডিসকাস কৰিম যেটো জুনিয়ৰ এসিস্ট্যান্ট গ্ৰেড 3 লেভেলৰ ভেকেন্সি ল্যাবৰেটৰী বেৰিয়া গ্ৰেড 4 লেভেলৰ ভেকেন্সি আৰু গ্ৰেড 4 লেভেলৰ এক্সট্ৰা দুটা ভেকেন্সি মুকলি কৰিছে সেইকিটা ভেকেন্সি কথা ডিসকাস কৰা হ'ব জুনিয়ৰ এসিস্ট্যান্ট যেটো গ্ৰেড 3 লেভেলৰ দুটা ভেকেন্সি আছে ইয়াৰ কাৰণে ইউআৰ ক্যাটাগৰী এটা আছে সকলো ক্যাটাগৰী এটা ভেকেন্সি কাৰণে আবেদন কৰিব পাৰিব আৰু এসটি প্লেনৰ কাৰণে এটা ৰিজাৰ্ভেশন আছে ল্যাবৰেটৰী বেৰিয়া এটা কৈ পোষ্ট আছে ইয়াৰ কাৰণে ওবিসি কাৰণে এটা ৰিজাৰ্ভেশন আছে গ্ৰেড 4 দুটা আছে দুটা কাৰণে আৰু ৰিজাৰ্ভ ক্যাটাগৰী হয় সকলো ক্যাটাগৰী কাৰণে আবেদনসমূহ কৰি ল'ব পাৰিব বাকি আবেদনৰ আমি মেইনলি গ্ৰেড 3 গ্ৰেড 4 কিটা কথা ডিসকাস কৰিছো জুনিয়ৰ এসিস্ট্যান্ট যেটো গ্ৰেড 3 লেভেলৰ ভেকেন্সি আছে ইয়াৰ কাৰণে আপোনালোকে যদি ব্যাচেলৰ ডিগ্ৰী পাস কৰিছে মানে গ্ৰেজুৱেচন যদি আপোনালোকে পাস কৰিছে তেতিয়া আবেদনসমূহ কৰি ল'ব পাৰিব যদি আপোনালোকে ইন্টাৰেষ্টেড হয় যদি জুনিয়ৰ এসিস্ট্যান্ট যদি চাকৰি কৰিম বুলি ভাবিছে তেতিয়া আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব ল্যাবৰেটৰী বেৰিয়া যেটো গ্ৰেড 4 লেভেলৰ ভেকেন্সি আছে তাৰ কাৰণে মিনিমাম আপোনালোকে মেট্ৰিক পাস কৰিব লাগিব মেট্ৰিক পাস 10 পাস কৰিব লাগিব 10 পাস 11 পাস 12 পাস গ্ৰেজুৱেচন সকলো আবেদনসমূহ কৰি ল'ব পাৰিব গ্ৰেড 4 ভেকেন্সি কিটাৰ ক্ষেত্ৰত আৰু যেটো গ্ৰেড 3 ভেকেন্সি কিটাৰ ক্ষেত্ৰত আপোনালোকে দেখিব পাইছে গ্ৰেড 3 ভেকেন্সি কিটাৰ ক্ষেত্ৰত কিন্তু আপোনালোকে ব্যাচেলৰ ডিগ্ৰী পাস কৰিব লাগিব বা গ্ৰেজুৱেচন পাস কৰিব লাগিব বিএ বিএসসি বিকম হলে আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব আৰু বয়সৰ সময়সীমাৰ ক্ষেত্ৰত 18 পৰা 40 বছৰ বয়সৰ সকলো ক্যাটাগৰী সকলো কেন্দ্ৰ আবেদনসমূহ কৰি ল'ব পাৰিব যিসমূহ এসসি এসটি হয় তেওঁলোকে 5 বছৰ কৰি ৰিলেক্সেশন লাভ কৰিব মানে আপোনালোকে 25 বছৰ পৰ্যন্ত আবেদনসমূহ কৰি ল'ব পাৰিব আৰু যদি আপোনালোকে ওবিসি হয় 3 বছৰ কৰি ৰিলেক্সেশন লাভ কৰিব মানে 43 বছৰ পৰ্যন্ত আবেদনসমূহ লাভ কৰিব পাৰিব পিডব্লিউ কিটা 10 বছৰ কৰি 50 বছৰ পৰ্যন্ত আপোনালোকে আবেদনসমূহ লাভ কৰিব পাৰিব আৰু আপোনালোকে এপ্লিকেশন ফিজও কাটিব এটো ফিজ কাটি আপোনালোকে ডিমান্ড আপ যোগে যেটো গোখাইগাঁও কলেজ আছে সেই তালৈ আপোনালোকৰ এপ্লিকেশন ফৰ্মখন ডাকঘৰ যোগে দি হ'ব বা নিজে হলো জমা দি থৈলে আপোনালোকৰ আবেদনসমূহ হৈ যাব বাকি যেটো গোখাইগাঁও কলেজৰ অফিচিয়েল ৱেবছাইট আছে তাত আপোনালোকৰ ইন্টাৰভিউ ডেট বা সকলোখিনি কথা গম পাব আৰু যিখন আসাম ষ্টেণ্ডাৰ্ড ফৰ্ম সেই ফৰ্মখন আপোনালোকে ভালদৰে ফিল আপ কৰি পঠাই দিব লাগিব তাত আপোনালোকৰ মোবাইল নাম্বাৰ আৰু ইমেইল আইডি আপডেট কৰি দিব কিয়নো তাৰ যোগে আপোনালোকক ইন্টাৰভিউ বা আপোনালোকক কল কৰিব পৰা নাইবা আপোনালোকৰ তেওঁলোকৰ যেটো অফিচিয়েল ৱেবছাইট আছে তাতো আপোনালোকে গম পাই থাকিব আজি ভিডিঅ' ইমানে যদি ভিডিঅ' ভাল পালে লাইক কৰিব আৰু লগতে চেনেলটো সাবস্ক্ৰাইব কৰি দিব কাৰণ ভিডিঅ' প্ৰতিদিনে পাই থাকিব আজি ভিডিঅ'ত লগ পাম